বাৰ্ণ ইঞ্জুৰি বাচ্চাৰ ক্ষেত্ৰত বহুত কমন হয়। শিশু এটা যেতিয়া যিকোনো মুহূৰ্ততে বাৰ্ণ হ'ব পাৰে, অসাৱধানতাত খেলি থাকোঁতে বা ওচৰতে গৰম পানী থাকে, কেতিয়াবা থাকে, বাৰ্ণ হ'ব পাৰে। চ' ইমিডিয়েটলি বাৰ্ণ হোৱাৰ লগে লগে প্ৰথম কথাটো হৈছে শিশুটোক বাৰ্ণ এৰিয়াৰ পৰা জ্বলি থকা য'ত গৰম পানীয়ে হওক বা গৰম জুইয়ে হওক তাৰ পৰা আঁতৰাই আনি ব্যৱস্থা কৰিব লাগে। তৃতীয়তে কাপোৰখিনি আঁতৰাই দিব লাগে শৰীৰৰ পৰা, যিটো জেগাত বাৰ্ণ হৈছে সেই জেগাটো মুক্ত কৰি দিব লাগে। আৰু তৃতীয়তে হৈছে আমি তাত ঠাণ্ডা পানী ঢালিব লাগে। ঠাণ্ডা পানী মানে ফ্ৰিজৰ পানী নহয় বা বৰফ নহয়। বহুত মানুহে আইচ পেক কোল্ড দিয়ে, কিন্তু সেইটো উচিত নহয়। আমি নৰ্মেল টেপ ৱাটাৰ ঠাণ্ডা পানীত শিশুটোক আমি সেই পুৰা জেগাখিনি আমি ঠাণ্ডা পানীত দি দিব লাগে। এতিয়া কিমান সময় দিম? আমি চাফিচিয়েণ্ট সময় দিব লাগিব। হয়তো আমি আধা ঘণ্টা বা এঘণ্টালৈকে ঠাণ্ডা পানী দি থব লাগিব, য'ত মানে বাচ্চাটোৱে নিজৰ যিটো জ্বলন পূৰণ বুলি কয়, সেই জ্বলন পূৰণখিনি কমি যায়। ফাৰ্ষ্ট এড হিচাপে আমি ঠাণ্ডা পানী আমি মজুত ৰাখিব লাগে, ঠাণ্ডা পানী ঢালিব লাগে। আৰু জুই বা জ্বলা পোৰা জেগাখিনিৰ পৰা, ঠাইখিনিৰ পৰা ছেফ জেগালৈ বাচ্চাটোক লৈ যাব লাগে। বাৰ্ণৰ এটা গোটেই বাৰ্ণ প্ৰচেছটোৱে হৈছে স্কিনটো জ্বলি যোৱা বুলি কয়। ফাৰ্ষ্ট ডিগ্ৰী বাৰ্ণ থাকে, ছেকেণ্ড ডিগ্ৰী বাৰ্ণ থাকে, থাৰ্ড ডিগ্ৰী বাৰ্ণ থাকে। ত' সাধাৰণতে আমাৰ ঘৰত যিটো জুইয়ে পোৰা বুলি কয় বা গৰম পানীয়ে পোৰা বুলি কয়, ত' এইবিলাকত সাধাৰণতে ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰীয়ে থাকে। আমি কেনেকৈ গম পাম? যদি ব্লিষ্টাৰ ফৰ্মেশ্যন হয়, যদি জ্বলা ফুটা বুলি কয়, যদি ব্লিষ্টাৰ ফৰ্মেশ্যন থাকে, তেতিয়া আমি সেইটোক ছেকেণ্ড ডিগ্ৰী বাৰ্ণ বুলি ক'ব লাগিব। তাৰে ভিতৰত আমি ছুপাৰফিচিয়েল থাকে, ডিপ থাকে। ছুপাৰফিচিয়েল বাৰ্ণ অকল স্কিনৰ উপৰি ভাগটো গুচি যায়। ত' ফাৰ্ষ্ট ডিগ্ৰী বাৰ্ণ এণ্ড ছেকেণ্ড ডিগ্ৰী ছুপাৰফিচিয়েল বাৰ্ণৰ কাৰণে অকল ট্ৰিটমেণ্ট হৈছে ড্ৰেছিং। ত' সেইটো শুকাই যায়, সেইটো ইমান ডাঙৰ। বাকী কিছুমান ডিপ বাৰ্ণ থাকে, যেনেকে ধৰক তোমাৰ গৰম তেলৰ টেম্পাৰেচাৰ, অইল টেম্পাৰেচাৰ ইজ ভেৰি হাই। যদি গৰম কেৰাহীত গৰম তেল যদি পৰি গৈছে, ত' এইটো বহুত দলৈকে পুৰি যায়। ত' এইটোত থাৰ্ড ডিগ্ৰী বাৰ্ণৰ লগতে গোটেই স্কিনখনে পুৰি যায়, তাত আৰু বেলেগ নাথাকে। আৰু একদম 4th ডিগ্ৰী বাৰ্ণত, যিটো মানে আটাইতকৈ বেছি ইমান দলৈকে পুৰি যায় যে ওপৰৰ মাংস চাংস পুৰি গৈ শেষত হাড় ওলাই যায়, ভিতৰৰ হাড় এক্সপ'জ হৈ যায়। চ' সেইটো 3rd ডিগ্ৰী বাৰ্ণ। সাধাৰণতে ইলেক্ট্ৰিকেল বাৰ্ণবিলাকত তেনেকুৱা কাৰেণ্টৰ প্ৰভাৱত ভিতৰৰ ফালৰ পৰা 3rd ডিগ্ৰী বাৰ্ণ হ'ব পাৰে। ত' বাৰ্ণৰ মানে ফাৰ্ষ্ট ডিগ্ৰী, ছেকেণ্ড ডিগ্ৰী আৰু 3rd ডিগ্ৰী আৰু 4th ডিগ্ৰী। ত' ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰীত অকল স্কিনখনৰ ওপৰ পাৰ্টটো যায়, গতিকে এইটো নিজে নিজে শুকাই যায়। 3rd ডিগ্ৰীত গোটেই স্কিনখনে পাৰ হৈ যায়। যদি সৰু এৰিয়া থাকে নিজে নিজে হিল হ'ব, যদি ডাঙৰ এৰিয়া হয় তাক শল্য চিকিৎসা লাগিব। আৰু যদি কমপ্লিট 4th ডিগ্ৰী লাগে, তেতিয়াহ'লেতো ডাঙৰ চিকিৎসা লাগে বাৰ্ণৰ কাৰণে। বাৰ্ণ ইউজুৱেলি ট্ৰিটমেণ্টৰ কাৰণে আমাৰ প্ৰথমতে ঘৰুৱা যিখিনি ক'লো আমি, ঠাণ্ডা পানীৰে প্ৰথম জেগাখিনিত ঠাণ্ডা পানী দি প্ৰথমতে হেৰি কৰি ল'ব লাগে, জেগাখিনি ঠাণ্ডা কৰি ল'ব লাগে। তাৰপিছত বাৰ্ণ ইঞ্জুৰিৰ প্ৰথম ফাৰ্ষ্ট ডিগ্ৰী বাৰ্ণ আৰু ছেকেণ্ড ডিগ্ৰী ছুপাৰফিচিয়েল বাৰ্ণ, য'ত স্কিনৰ ওপৰ তৰফটো পুৰা যায়, এইটো ক্ষেত্ৰত আমি ড্ৰেছিং কৰিব লাগে। প্ৰথমতে চাফাকে নৰ্মেল চেলাইন পানীৰে জেগাখিনি ধুই ল'ব লাগে। তাৰপিছত মলমেৰে গোটেই জেগাখিনি ঢাকি দিব লাগে আৰু ওপৰত বেণ্ডেজ লগাই থ'ব লাগে। ত' সাধাৰণতে এনেকুৱা ধৰণৰ বাৰ্ণবিলাকত 7 দিনৰ পৰা 14 দিনৰ ভিতৰত শুকাই যায়, তাত কোনো নাথাকে। শুকাই যোৱাৰ পিছত আমি স্কিনখনত লগে লগে যিটো তেল বুলি কয় স্কিনৰ, অইলটো নাথাকে কাৰণে আমি তাত নাৰিকল তেল বা বাহিৰৰ পৰা তেল এপ্লাই কৰিব লাগে। আৰু লাহে লাহে স্কিনৰ কালাৰটো যেতিয়া নৰ্মেললৈকে আহে, গ্লেণ্ডবিলাক নৰ্মেলি আগৰ নিচিনা হৈ যায়, তেতিয়া আৰু তেলৰ প্ৰয়োজন নাথাকে। ত' ফাৰ্ষ্ট ডিগ্ৰী ছেকেণ্ড ডিগ্ৰী তেনেকে হয়। 3rd ডিগ্ৰী বাৰ্ণৰ ক্ষেত্ৰত কি হয়, আমাৰ যদি এৰিয়াটো সৰু থাকে, আমি সেইটোত এৰিয়াখিনি পুৰা এৰিয়াখিনি আমি চিকিৎসা কৰি অপাৰেশ্যন কৰি আমি গুচাই দি তাত অইন জেগাৰ পৰা স্কিন আনি লগাই দিম। ত' স্কিন আনি লগাই দি পেলাই এই স্কিন গ্ৰাফটিং বুলি যাক কোৱা যায়, চিকিৎসা কৰা যায়। আৰু ডিপ বাৰ্ণৰ ক্ষেত্ৰত অকল স্কিনত নহ'ব, কেতিয়াবা আমি স্কিন আৰু মাংসৰ সৈতে আমি যাত ফ্লেপ চাৰ্জাৰী বুলি কওঁ, লোকেল ফ্লেপ চাৰ্জাৰী, ডিষ্টেন্ট ফ্লেপ চাৰ্জাৰী বিভিন্ন ধৰণৰ আছে, ফ্লেপ চাৰ্জাৰী সেই জেগাখিনি। আৰু বাৰ্ণৰ আৰু এটা প্ৰব্লেম হৈছে ইনফেকশ্যনটো। চ' ইনফেকশ্যনটো কণ্ট্ৰল এটা ডাঙৰ সমস্যা। চ' এই সকলোবোৰ ট্ৰিটমেণ্ট সাধাৰণতে ঘৰত কৰা নাযায়, কিন্তু হস্পিটেলৰ চিকিৎসালয়ত কৰা যায়, বাৰ্ণৰ কৰা যায়। দ্বিতীয়তে হৈছে বাৰ্ণৰ আৰু এটা প্ৰব্লেম হৈছে কি, বাৰ্ণ কিমানখিনি এৰিয়া ইনভলভ হৈছে। যদি বাৰ্ণৰ যদি
এৰিয়া ইনভলভমেণ্টটো যদি গোটেই দেহাটোতে হয় তেতিয়াহ'লে ৰোগী বচা আপোনাৰ অতি দিগদাৰ হৈ পৰে, সংকটপূৰ্ণ অৱস্থা পৰিব। সাধাৰণতে 50-60% ওপৰত যদি পুৰে, তাৰ মানে আমাৰ শৰীৰৰ অংশবিলাকৰ আমি এটা বাৰ্ণৰ এটা এনেকুৱা ধৰি লওঁ যে গোটেই শৰীৰটো যদি 100% হয়, 50% মানে আধা, 60% তাতকৈ অলপ বেছি, আধাতকৈ বেছি যদি পুৰি যায় তেতিয়াহ'লে সেনেকুৱা ধৰণৰ কিছুমান ফৰ্মুলা আছে যাৰ পৰা আমি কিমান পাৰ্চেণ্ট বাৰ্ণ আমি উলিয়াব পাৰোঁ। ত' যদি 60%, 70% বাৰ্ণ হয় তেতিয়াহ'লে এই বাৰ্ণৰ গোটেই এটা চিষ্টেমিক এটা প্ৰক্ৰিয়া হয়, য'ত মানে পানীৰ লছটো বেছি হয়, তাত আমি চেলাইনেৰে পানী ৱাটাৰ ৰিপ্লেচমেণ্ট কৰিব লাগে, পানীৰ পৰিমাণটো দেহাত বঢ়াব লাগে। ত' এনেকুৱা ধৰণৰ বিভিন্ন পৰ্যায়ক্ৰমে চিকিৎসা কৰা যায়। চুপাৰফিচিয়েলি আৰু খুব কম এৰিয়া যদি বাৰ্ণ হয় তেতিয়াহ'লে ধৰক হাত তলোৱাৰ মান এখন হাতৰ তলোৱা সমান মান যদি বাৰ্ণ হয় তেতিয়াহ'লে সেইবিলাক বাৰ্ণ ধৰক আমাৰ 2 সপ্তাহ 3 সপ্তাহ মানত সাধাৰণতে শুকাই যায়। কিন্তু যদি খুব বেছিকে বাৰ্ণ হয়, গোটেই দেহাটো বাৰ্ণ হয়, এইবিলাকৰ মাহ দিন ধৰি, ছমাহ ধৰি, বছৰ দিন ধৰি চিকিৎসা চলি থাকে বাৰ্ণৰ। আৰু এটা কথা, বাৰ্ণৰ প্ৰথম যেতিয়া হোৱাৰ পিছত বহুত কেঁচা ঘাঁ সৃষ্টি হয়, ৰ এৰিয়া। চ' বডিত বহুত ৰ এৰিয়া ডেভেলপ হয়। চ' ৰ এৰিয়াখিনি কভাৰৰ কাৰণে আমি স্কিন গ্ৰাফটিং বা তেনেকুৱা ধৰণৰ অপাৰেশ্যন কৰি এৰিয়াখিনি কভাৰ কৰি দিয়া যায়। তাৰপিছত সমস্যা কিছুমান সৃষ্টি হয়, যেনেকে ধৰক আপোনাৰ কন্ট্ৰেকচাৰ ডেভেলপমেণ্ট, এইটো এটা কমপ্লিকেশ্যন হয়। চ' আমাৰ বিভিন্ন গাঁঠি জইণ্টবিলাক মানে কন্ট্ৰেকচাৰ কৰি হাততে পৰি হাতখন কন্ট্ৰেকচাৰ কৰি মানে কোচ খাই যায়। চ' সেয়া এটা ডাঙৰ সমস্যা। চ' প্ৰথম অৱস্থাত আমাৰ এইম থাকে যে কেঁচা ঘাঁবিলাক শুকুৱাই দিয়া, স্কিন গ্ৰাফটিঙে হওক, ড্ৰেছিঙে হওক, যিয়ে কৰি হওক শুকুৱাই দিয়া। দ্বিতীয়, তাৰপিছত শুকোৱাৰ পিছত আমি যি কন্ট্ৰেকচাৰবিলাক থাকে কন্ট্ৰেকচাৰ ট্ৰিটমেণ্ট কৰিব লাগে। অফক'ৰ্চ বাৰ্ণৰ কৰি থকা সময়তে আমি তাত কিছুমান স্প্লিন টেষ্ট দিয়া যায়, স্প্লিন দি হাতখন নিৰ্দিষ্ট পজিশ্যনত ৰখা যায় যাতে কন্ট্ৰেকচাৰ ডেভেলপ নহয়, তাৰ মেজাৰ্ছ লোৱা যায়। তথাপিতো কন্ট্ৰেকচাৰ হয়, হোৱাৰ পিছত আমি আকৌ কন্ট্ৰেকচাৰৰ কাৰণে ট্ৰিটমেণ্ট কৰিব লাগে। এই কোচ খাই যোৱা হেৰিবিলাক জইণ্টবিলাক আকৌ খোল খুৱাব লাগে, এইবিলাকৰ কাৰণে আকৌ অপাৰেশ্যন কৰি স্কিন লগোৱা যায়। আমাৰ লাৰ্জেষ্ট বডি অৰ্গেন ইজ দ্য স্কিন। যদি সেই স্কিনে যদি বহুতখিনি অংশ জ্বলি যোৱা যায় তেতিয়াহ'লে আমাৰ দেহৰ পৰা প্ৰটিন লছ, ফ্লুইড লছ বহুত হয়। চ' টু ৰিকভাৰ ডেট আমাক বাৰ্ণ পেচেণ্টক আমি ডায়েটটো খুব প্ৰটিন ডায়েট আমি দিব লাগে। ত' প্ৰটিন ডায়েট বুলি কোৱাৰ লগে লগে আমাৰ হাতত আহিল প্ৰটিন, আইৰণ এনেকুৱা জাতীয় য'ত তেজ ফৰ্মেশ্যনটো বেছি হয়, য'ত প্ৰটিন ফৰ্মেশ্যন বেছি হয়। প্ৰটিন বুলি কোৱাৰ লগে লগে আমি বুট মাহ জাতীয়, কণীৰ বগা অংশ, এগ হোৱাইট, দেন গুৰ, চানা, এইবিলাক দিব লাগে, মটৰ মাহ, তাৰপিছত দাইল, তাৰপিছত চব্জি চুপ, চিকেন চুপ, এইবিলাক দিব লাগে। চ' ডায়েটটো আমি ইম্পৰ্টেণ্ট মেইনটেইন কৰিব। ইনফেক্ট যদি এইখিনি আমাৰ নৰ্মেল ঘৰৰ ডায়েটত যদি আমাৰ এইখিনি পৰিপূৰ্ণ নহয় প্ৰটিনটো, আমি ছাপ্লিমেণ্টাৰী প্ৰটিনত দিব লগা হয়। চ' প্ৰথম অৱস্থাত বাৰ্ণ ইঞ্জুৰিৰ পৰা মিছকনচেপশ্যন হৈছে বাৰ্ণ এটা এনেকুৱা এটা ইঞ্জুৰি যিটোৱে মানুহক মানে ডিছফিগাৰমেণ্ট কৰে মানুহক। চ' মিছকনচেপশ্যন মানে বাৰ্ণ পেচেণ্ট এবাৰ বাৰ্ণ হোৱাৰ পিছত মানুহে বহুতে কি কৰে, ইঞ্জুৰি চাইডটোত তৎক্ষণাত মানে উন্মুক্ত কৰি পানী নিদিয়ে, বহুতে বৰফ লগায়। বৰফ লগালে বেছি হাৰ্ম হয়, ত' কেতিয়াও বৰফ দিব নালাগে। এইটো এটা মিছকনচেপশ্যন যে বাৰ্ণ পুৰা জেগাখিনিত আমি কেতিয়াও বৰফ দিব নালাগে। উই শুড নট ইউজ আইচ অন দ্য বাৰ্ণ এৰিয়া। ত' আমি তাত নৰ্মেল ৱাটাৰ, সাধাৰণ পানী আমি ব্যৱহাৰ কৰিব লাগে, নৰ্মেল ৰুম টেম্পাৰেচাৰ যিটো পানী থাকে তেনেকুৱা পানী ব্যৱহাৰ কৰিব লাগে। ত' ফাৰ্ষ্ট মিছকনচেপশ্যন ইজ ইউজিং আইচ। Second misconception is the using whatever available ointment. No, আমি যিকোনো অইনমেণ্ট লগাব নালাগে। প্ৰিফাৰেবলি আমি অইল বেছ অইনমেণ্টবিলাক লগাব নালাগে, আমি একুৱাটিক বেছ অইনমেণ্টবিলাক ল'ব লাগে। ত' অইল বেছ এণ্ড একুৱাটিক বেছ মানে যিবিলাক অইনমেণ্টত মানে ভেচলিন জাতীয় বস্তু থাকে সেইবিলাক লগাব নালাগে ইমিডিয়েটলি। চ' এইবিলাক মিছকনচেপ্ট পাহৰিব লাগে।